ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিল, বিজেপিৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিষয়ে উদাত্ত ভাষণ দিলে। আনকি এইবুলিও ক'লে যে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে এই সংবাদ মাধ্যমৰ সন্মুখতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠিয়াব। কথাখিনি খুব ভালেই লাগিল। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াক কোনে কয় যে এতিয়াও বৰ্তমান কংগ্ৰেছত একাধিক লোক আছে যিসকলে প্ৰতি ছেকেণ্ডত প্ৰতি মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ কাম কৰি আছে। ৰাহুল গান্ধীক কোনে কয় যে এতিয়াও কংগ্ৰেছৰ MLA আছে যিসকলে মুকলিকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, তেওঁলোকৰ বিৰুদ্ধে একো এটা কৰিব পৰা নাই অসম কংগ্ৰেছে। ৰাহুল গান্ধী ডাঙৰীয়াক কোনে কয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ চৰাংচোৱাগিৰি কৰিবলৈ কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই নিয়মিতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা যে ধন লয় বিভিন্ন সময়ত বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। এই সম্পৰ্কে নিমাত প্ৰদেশ কংগ্ৰেছ। ৰাহুল গান্ধী ডাঙৰীয়াক কোনে কয় যে বৰ্তমান সময়তো অসমৰ বিভিন্ন প্ৰান্তত শতাধিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধি আছে কংগ্ৰেছত। ৰাহুল গান্ধীক কোনে কয় যে এতিয়াও কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাই ভাৰতীয় জনতা পাৰ্টিৰ লগত গোপন বুজাবুজি কৰি চলি আছে। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ নেতৃত্ব লৈছিল, সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল, মানুহ উৎসাহিত হৈছিল, উল্লাসিত হৈছিল। এই কাৰণে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিচক্ষণতা আছে, তেওঁ সৎ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিখন কমিটি গঠন কৰা হ'ল নিৰ্বাচন কেন্দ্ৰিক কমিটি, সেই কমিটিত একাধিক আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধি। সেই তালিকাত একাধিক আছে জেলফাৰত কিছুমান দুৰ্নীতিগ্ৰস্ত নেতা। সেই তালিকাত একাধিক আছে যিসকলে ভাৰতীয় জনতা পাৰ্টিক কংগ্ৰেছৰ দাৰৰ বাতৰি দাৰে দাৰে দি আহিছে। আৰু যদি কাৰোবাক লাগে আমি আপোনালোকক দেখুৱাই দিম প্ৰমাণ সহকাৰে, মুখত নহয়। অনাগত সময়ত এই যে কমিটিখন গঠন কৰা হ'ল নিৰ্বাচনী কমিটিখন, সেই কমিটিত কোনখন জিলাৰ কোনগৰাকী লোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ কাম কৰি আছে, তেওঁলোকৰ যে দুৰ্নীতিৰ বকাত লুতুৰি পুতুৰি হৈ আছে, সেই সকলোবোৰ কথা তথ্য সহকাৰে প্ৰমাণ কৰি দিম। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াক কোনে কয়? ৰাহুল গান্ধী ডাঙৰীয়াই দূৰৰ পৰা যি দেখিছে তাকেই শুনিছে। ৰাহুল গান্ধী ডাঙৰীয়া অসমৰ শীৰ্ষ নেতাসকলে যি কৈছে তাকেই বুজিছে। এয়াতো বাস্তৱ নহয়। আচল বাস্তৱখন অপ্ৰিয়, আচল বাস্তৱ নিষ্ঠুৰ। কংগ্ৰেছৰ ভিতৰ চৰৰ আচল বাস্তৱ জানিলে ৰাহুল গান্ধীৰো চকু কপালত উঠিব। নিজেই মন কৰক ৰাইজ, এওঁলোকে অসম প্ৰদেশ কংগ্ৰেছে এই যে ক্ৰছ ভোটিং, এই যে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, ৰাজ্যসভা নিৰ্বাচন, গাদ্দাৰ বিধেয়ক বুলি কোৱা হৈছিল যে ভূপেন বৰা ডাঙৰীয়াইতো তালিকাখন প্ৰস্তুতে কৰিছিল, যে তেওঁ কৈছিল যে এই গাদ্দাৰ বিধেয়কৰ তালিকাখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে, 2 এদিনতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কি হ'ল? ফুচ। এই জিতেন্দ্ৰ সিং বোলা বস্তুজন এইটো এটা মক্কেল। গতিকে আমাৰ একদম স্পষ্ট কথা, সাধাৰণ জনতাৰ হৈ আমি আপোনালোকক ক'ব খুজিছো জিতেন্দ্ৰ সিঙক আঁতৰোৱা উচিত। জিতেন্দ্ৰ সিং যেতিয়ালৈকে থাকিব সম্ভৱ নহয়। কাৰণ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে কোটি কোটি টকা সংগ্ৰহ কৰাৰ মুকলি অভিযোগ আছে। অথচ ৰাহুল গান্ধীক এই কথাবোৰ কোনে কয়? ৰাহুল গান্ধীতো এই কথাবোৰ নুবুজে, দেখা নাই, বুজা নাই, শুনা নাই। এনেকে চলি আছে অসম প্ৰদেশ কংগ্ৰেছ। ৰাহুল গান্ধী দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যিমানে চিঞৰ বাখৰ নকৰক, যদি দুৰ্নীতিত পুত গৈ থকা একাংশ লোক এতিয়াও আপোনাৰ কংগ্ৰেছত আছে, তেওঁলোকৰ পৰা কি উদ্ধাৰ কৰিব অসমখনক? আৰু মন কৰক, এই যে প্ৰডাকশ্যনটো কংগ্ৰেছৰ প্ৰডাকশ্যন, আপুনি যাকে চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, মানৱ ডেকা, আপোনাৰ দিগন্ত কলীয়া, যিমান কেইটা চাই, বা শশীকান্ত, কমলক্ষ, বসন্ত, কংগ্ৰেছ বিজেপি উভয়তে থকা এই সকলে গেলাই আছে বৰ্তমান ৰাজনীতিৰ ক্ষেত্ৰখন। আৰু এওঁলোক কাৰ প্ৰডাকশ্যন আছিল? কংগ্ৰেছৰ প্ৰডাকশ্যন। কংগ্ৰেছৰ প্ৰডাকশ্যন কিয় ভুল? তেওঁলোকে নিৰ্বাচন কৰিব নাজানে। কংগ্ৰেছে সৎ আৰু নিকা নিষ্ঠাবান মানুহখিনিক গুৰুত্ব নিদিয়ে। কংগ্ৰেছে সৎ আৰু নিকা নিষ্ঠাবান লোকখিনিক ভয় কৰে, দূৰত ৰাখে, তেওঁলোকৰ মাজলৈ আহিব নিদিয়ে। এইকাৰণে নিদিয়ে, বেছিভাগেই দুৰ্নীতিত লুতুৰি পুতুৰি হৈ আছে। এয়াই হ'ল নিৰ্মম বাস্তৱ। কথাখিনি এইকাৰণে কৈছো, নিজেই চাওক বিজেপি কংগ্ৰেছ কোনবিলাকে গেলাইছে। এতিয়া বিজেপি কাৰ কাৰণে গেলিছে? বিজেপি গেলোৱা মানুহ কোন কেইটা? মাৰফত কংগ্ৰেছ। এতিয়া তেওঁলোকেইতো বিজেপিৰ উঠি ৰজা বহি ৰজা, তেওঁলোকৰ দিনতে আটাইতকৈ ভ্ৰষ্টাচাৰ হৈছে। গতিকে এই কথাবোৰ যদি আপোনালোকে বিশ্লেষণ কৰে তেতিয়াহ'লে দেখিব কংগ্ৰেছৰ প্ৰডাকশ্যন ভাল নহ'ল। আমাৰ কথা আছে নহয়, লোকৰ বাৰীৰ মূলা খাই গেছ আপোনাৰে হ'ব। এই গেছ হৈছে এতিয়া বিজেপিৰ। কাৰ বাৰীৰ মূলা খাই গেছ হৈছে? কংগ্ৰেছৰ বাৰীৰ মূলা খাই গেছ হৈছে বিজেপিৰ। এই কথাটো একদম চিৰসত্য। গতিকে অনাগত সময়ত কংগ্ৰেছে এই দিশবোৰত গুৰুত্ব নিদিলে ডাঙৰ শূন্য, ডাঙৰ শূন্য।
দাৰুৰ বাতৰি দাৰে পায় চাওকচোন ইমান গোপন বৈঠকৰ খবৰ এটাও পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তেওঁক জেলত পঠিয়াব এইটো খাটাং কোৱা বুলি তেওঁ টুইটত উল্লেখ কৰিছে মানে ভাবক কিমান পৰ্যায়লৈকে শিপাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চোৰাংচোৱাগিৰি গতিকে আমি যিহেতুকে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰোঁ গতিকে অনাগত সময়ত এনেকুৱা প্ৰতিবেদন আপোনালোকৰ সন্মুখলৈ আমি আনি থাকিম আপোনালোকে বিচাৰ কৰিব বিশ্লেষণ কৰিব সিদ্ধান্ত আপোনালোকে ল'ব কিন্তু আমি বিচাৰিছো যে লেতেৰা কাপোৰ এখনেৰে লেতেৰা হৈ থকা চকী মেজ পৰিষ্কাৰ কৰাটো অসম্ভৱ কাৰণ এইকাৰণে কৈছো যিখিনি সময়ত সৰ্বস্তৰত পৰিৱৰ্তনৰ এটা ঢৌ উঠিছে সৰ্বস্তৰৰ মানুহে পৰিৱৰ্তন বিচাৰিছে সেইখিনি সময়তে পৰিৱৰ্তনৰ নামত লেতেৰা জাবৰবোৰ পুনৰ যদি কংগ্ৰেছে সামৰি লয় লেতেৰা জাবৰবিলাকক লৈ যদি কংগ্ৰেছে মূল কমিটি গঠন কৰে লেতেৰা জাবৰবোৰকে যদি কংগ্ৰেছে আঁতৰ কৰিব নোৱাৰে তেতিয়াহ'লে সেই কংগ্ৰেছৰ পৰা কিডাল হ'ব কওকচোন গতিকে কথাবোৰ চিন্তা কৰক ধন্যবাদ